যে কাটিছিলোঁ হাঁহটো তাৰ গোটা ভাজি বনাব লৈছোঁ। এয়া পিঁয়াজ কাটি লৈছোঁ দুটা, এয়া আদা নহৰু আৰু জলকীয়া খুন্দি লৈছোঁ, ঘৰৰ মান ধনিয়া, এইফালে ঘৰৰ তেজপাত গোটাই লৈছোঁ। এয়া হাঁহ মাংস পিঁয়াজ দি মই মেৰিনেট কৰি ৰাখিছিলোঁ, এইফালে আলু কাটি লৈছোঁ। কেনেকৈ বনাওঁ দেখাওঁ বনাওঁ। এইফালে মই কেৰাহী গৰম হ'লত মিঠাতেল দি দিছোঁ। কেৰাহী গৰম হ'লত মই তেজপাত দি দিলোঁ, আদা নহৰুখিনি এড দি দিলোঁ। এতিয়া মই হালধি দিছোঁ, লগতে নিমখ দিছোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি, কালাৰ, মিট মছলা দিছোঁ। ভালকৈ লৰাই ল'ম। মাংসখিনি এতিয়া ভালকৈ নিমখ লৰাই ল'ম। লৰাই গোটা ভাজিহে খাই পেলাই এখন গোটা ভাজি বনাই আছোঁ। মই কাটি থোৱা আলুখিনি দি দিম।